ডিগবৈ চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা। এয়া ডিগবৈ চাৰিআলিৰ পথ। মানসিক বিকাৰগ্ৰস্ত হৈও আন মানসিক বিকাৰগ্ৰস্ত লোকসকলতকৈ কিছু পৃথক মহিলাগৰাকী। মহিলাগৰাকীৰ নাম লক্ষী তাঁতী। মহিলাগৰাকীৰ আছে এক অসাধাৰণ প্ৰতিভা। এই মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক যদিহে কোনো সদাশয় লোকে নতুবা কোনো দল সংগঠনে চিকিৎসাৰ ব্যৱস্থা কৰে তেন্তে তেখেতে পুনৰ জীৱন যাপন কৰিব পাৰিব সাধাৰণ লোকৰ দৰেই। এইটো মা বনাইছে। কোন মা? এইটো চিতুলা মা। হে? চিতুলা মা। দুৰ্গা মা? এইটো আছে, হেৰিটো আছে। হে? এইটো আছে। ক'ৰ পৰা শিকিলে এইটো আপুনি? এতিয়া ৰং দিব লাগিব, তেতিয়াই ভাল হ'ব। অঁ, মই একেবাৰে বনাইছোঁ ৰং চং দিয়া নাই। আগতো বনাইছে নেকি এইটো? অঁ, আগতো আঁকিছে? আকৌ দুৰ্গা মা বনাইছোঁ। দুৰ্গা মা আঁকিছে? সেইটো ৰং চং দিছিলোঁ। অঁ, এতিয়া সময় লাগিব ন ৰং দিবলৈ, শাৰী পিন্ধাবলৈ। ৰং দিব লাগিব। অঁ, এইবিলাক বাঘৰ ৰং দিব লাগিব, এইটো বনাবলৈ। আগতো এনেকৈ আৰ্ট কৰিছে আপুনি? আগতে অঁ, চাই শিকিছোঁ। তো চাই শিকিছে। আমি দেখিব পাইছোঁ ইমান ধুনীয়া তেওঁ ভগৱানৰ ছবি আঁকি আছে। বেলেগৰ পাগলৰ পৰা আহিব ভাল। ইয়াততো বহুত মানসিক ৰোগী আছে। এখেত অলপ বেলেগ ধৰণৰ। কি বেলেগ ধৰণৰ হয় এইটো? হা। এইটো অলপ কিবা গুণ, ভিতৰত কিবা গুণ আছে। তো কিমান দিনৰ পৰা আপোনালোকে দেখিছে? এই হ'ল বোলে ৩-৪ বছৰ হৈ গ'ল ইয়াতে। ৩-৪ বছৰ তেওঁ ইয়াতে আছে। থাকে আৰু তাৰ পৰা খোজাখুজি নকৰে, তাৰ পৰা একো নলয়। মানে বেলেগ মানসিক ৰোগীয়ে যেনেকৈ চিঞৰ বাখৰ কৰি থাকে এনেকুৱা নকৰে সি। তেনেকুৱা একো নকৰে না? ডিগবৈৰ পৰা বিষ্ণু ফুকনৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।